Good evening, students. আজি আমি শিকিম ৰিগাৰ্ডিং ডেবিট এণ্ড ক্ৰেডিট, যিটো যোৱা ক্লাছত মই কৈ আছিলোঁ। ডেবিট এণ্ড ক্ৰেডিট এই দুটা টাৰ্ম একাউণ্টেঞ্চিত চবতকৈ ইম্পৰ্টেণ্ট টাৰ্মছ হয়, বিকজ এই দুটা টাৰ্মৰ ওপৰত গোটেই একাউণ্টছটো ডিপেণ্ড কৰে। হিচাপ কৰাৰ যোনটো প্ৰচিজাৰ হয়, হিচাপ কৰাৰ যোনটো পদ্ধতি হয়, সেই গোটেইটো নিৰ্ভৰ কৰে। চ' ডেবিট এণ্ড ক্ৰেডিট জনাটো বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া যোনটো বেচিক মিনিং হয়, সেই মিনিংটো তোমালোকে পঢ়িলা, বুজিলা, যিমানকণ মই ক'ম সিমানকণতে বুজিবা। তাৰপিছত যেতিয়া আমি এইটো এপ্লিকেবল কৰিম, মানে যেতিয়া আমি ব্যৱহাৰ কৰিম অংকত, তেতিয়া আৰু ক্লিয়াৰিফাই হ'বগৈ এই ডেবিট এণ্ড ক্ৰেডিট শব্দটোৰ বিষয়ত। ঠিক আছে? চ' ফৰ দ্য টাইম বিং মই জাষ্ট তোমালোকক ডেবিট এণ্ড ক্ৰেডিটৰ মিনিংটো দিবলৈ খুজি আছোঁ, যাতে তোমালোকৰ কিবা এটা আইডিয়া হ'ব। ফাৰ্ষ্ট টাৰ্ম ইজ ন'ন এজ ডেবিট। The word debit has been derived from the Latin word debitum. ठीक है सर? The word debit has been derived from the Latin word debitum, which means receiver of a benefit. Receiver of a benefit. And तो डेबिटमर मीनिंग की रिसीवर ऑफ ए बेनिफिट। व्हाट इज रिसीवर ऑफ ए बेनिफिट नाउ? फॉर एग्जाम्पल मैं एटा दुकानी और तुम्हालोके मोर कस्टमर। तुम्हालोक जेतिया मोर दुकानत आहिबा, मोर दुकानत अहार पाছত मोर दुकानर पा किबा किनिब गले तुम्हालोके किबा एटा मोपा पाबा। So that is what यार ट्रांजेक्शन टू बेनिफिट कोने पाय आछे, बेनिफिट तो तुम्हालोके पाय आछा, तुम्हालोके कंज्यूम करिबा बेनिफिट टू। सो यू आर द रिसीवर ऑफ ए बेनिफिट, तो यू आर द डेबिट एस्पेक्ट ऑफ द ट्रांजेक्शन। बुझिलु? सो ए मीनिंग टू पा एटुए उलवा হয়। আৰু এটা মিনিং আছে ডেবিটৰ, যেটো মোস্ট অফ द টাইম মানুহে ইউজ কৰে। দ্যাট ইজ ডেবিট মিন্স ডিক্রিজ in the owner's equity. Debit means decrease in the owner's equity. এতিয়া তোমালোকে কবা স্যার ইয়াত ইকুইটি মিনিং টু কি হয়? Actually equity meaning to কব পাৰা তোমালোকে for time being equity means contribution. Equity means contribution. ठीक है सर? So owner माने मालिक, owners contribution जोंटू थाके, ये contribution तो कमाई दिए कोने debited. This is one of the more relevant meaning of debit. जेतिया तुम्हालोके हिसाबत आमी नामिम तेतिया तुम्हालोके आरो क्लियरिफाई होबा ए पॉइंटर বিষয় যে डिक्रीज इन द ओनर्स इक्विटी माने तो की। तो बर्तमाনৰ কাৰণে তোমালোকে বুজি পালে, ফৰ আন্ডাৰষ্টেণ্ডিং পাৰপাস তোমালোকে ইমানে বুজা যে ডেবিট মিন্স ৰিচিভাৰ অফ আ বেনিফিট। এইটো এটা শব্দ হয়, যে শব্দটো লেটিন ৱৰ্ড ডেবিটামৰ পৰা লোৱা হৈছে। ঠিক আছে? ইয়াৰ শৰ্ট ফৰ্ম হ'লগে ডি আৰ। ইয়াৰ শৰ্ট ফৰ্ম হ'লগে ডি আৰ। আমি ইয়াক ডি আৰ বুলি, নৰ্মেলি ডি আৰ বুলি ক'লে ডক্টৰ বুজি পোৱা যায়, বাট কমাৰ্চত একাউণ্টছত ডি আৰ মিন্স ডেবিট। ঠিক আছে? তার ঠিক বিপরীত ওয়ার্ডটো হলগে ক্রেডিট। CREDIT। এনে যদি তুমি ক্রেডিট ওয়ার্ডটো কোৱা, ক্রেডিট মানে হলগে বাকি, যেটো আমি আগতো পাইছো, বাকি ট্রানজেকশন, ক্রেডিট ট্রানজেকশন। বাট হিয়ার একাউন্টছত যেতিয়া তুমি একাউন্টস কৰিবা, একাউন্টছত ক্রেডিট ওয়ার্ডটো ইউজ কৰিলে, যেনেকৈ যদি CR যদি লিখা, শর্ট ফর্ম অফ ক্রেডিট ইজ CR, যদি তুমি CR লিখি আছা, তাৰ মিনিংটো এনেকুৱা হয় যে দ্য ওয়ার্ড ক্রেডিট হ্যাজ বিন derived from the again Latin word creder, which means giver of a benefit. Giver of a benefit. এতিয়া মই যেনেকৈ তুমি মোৰ পৰা কিনিছিলা, মই হলোগে, মই তোমাক দিছিলো, তো তুমি হলাগে ৰিচিভাৰ অফ দ্য বেনিফিট। সিমিলাৰলি মই যদি ক'বা পৰা কিনি আনো, মই যদি ক'বা পৰা বস্তু কিনি আনো, তো মোৰ কাৰণে সেই মানুহজন কি হ'ব? গিভাৰ অফ দ্য বেনিফিট। তোমালোকৰ কাৰণে মই কি হলোগে? গিভাৰ অফ দ্য বেনিফিট। সিমিলাৰলি মই যদি কাৰোবাৰ পৰা কিনি আনো, তেন্তে মোক বেনিফিটটো কোনে দিলে? মোক বেনিফিটটো সেই মানুহজন দিলে। সো দ্যাট পাৰ্সন উইল বি মাই ক্ৰেডিট এস্পেক্ট অফ দ্য ট্ৰানজেকশ্যন। ঠিক আছে?
এটুক আমি আকৌ ক'ব পাৰো আদাৰ ৱৰ্ডছত ইনক্ৰিজ ইন দ্য ওনাৰ্ছ ইকুইটি। যে মানুহে এইটোও কয় যে ক্ৰেডিট কেতিয়া হয়, ক্ৰেডিট যেতিয়া ওনাৰৰ কন্ট্ৰিবিউশন, মালিকৰ কন্ট্ৰিবিউশন বিজনেছত যেতিয়া বাঢ়ি যায় তাক আমি ক্ৰেডিট এছপেক্ট বুলি কওঁ। চ' ইট ইজ ওৱান অফ দ্য মিনিং অফ ক্ৰেডিট। চ' এইটো হ'লগে ডেবিট এণ্ড ক্ৰেডিটৰ মিনিং। তো আশা কৰোঁ যে তোমালোকক নেক্সট কোনোবাই যদি সোধে তেন্তে তোমালোকে এটলিষ্ট ইমানকণ ক'ব পাৰিবা আৰু তেখেতে ইমানকণৰ কনভিন্স হৈ যাবগৈ। তাৰ বাহিৰে উই উইল ন' মোৰ এবাউট দিছ থিংছ ৱেন উই উইল ডু দ্য প্ৰেক্টিকেল প্ৰব্লেমছ। ঠিক আছে। নাও কালি মই তোমালোকক আৰু এটা টাৰ্ম শিকাইছিলোঁ, একাউণ্ট। মনত আছে চাগে তোমালোকৰ, আই থিংক ক্লিয়াৰ আছে পইণ্টটো একাউণ্টটো। এনেকৈ ৰাহুলছ একাউণ্ট বুলি মই কৈছিলোঁ, ৰাইট? তো ৰাহুলছ একাউণ্টৰ বিষয়ত আৰু অকণমান জানো, য'ত এই বস্তুটো ইউজ কৰা হয়। ইয়াতে লিখিব পাৰিম সৰুকৈ। ৰাহুলছ একাউণ্ট। ৰাহুলছ একাউণ্টৰ এটা ফৰ্মেট আছে, একাউণ্ট বনোৱাৰ এটা ফৰ্মেট ইউজ কৰোঁ আমি। এই ফৰ্মেটটো এনেকুৱা হয়, মই জাষ্ট ৰাফলি দেখুৱাই আছোঁ। কিতাপত তোমালোকে ভালদৰে ফৰ্মেটটো পাই যাবাগে। Date, particulars, journal folio JF, amount, आपको date, particulars, journal folio JF, आपको amount। একেটা বস্তু মই দুবাৰ লিখিছোঁ, দেখিছা? ইমানখিনিলৈকে একেটা, আকৌ ইয়াৰ পৰা ইমানখিনিলৈকে একেটা। Why? Because this is the left hand side, right? বাওঁফালে। This portion is the debit aspect and this portion is the credit aspect. So আমি ইয়াত আৰু এটা লাইন এড কৰিব পাৰোঁ যে ডেবিটৰ it represents the left hand side of an account, আৰু ইয়াত লিখিব পাৰোঁ কি it represents the right hand side of an account। বুজিলো? Now ৰাহুলছ একাউণ্ট কেতিয়াবা ডেবিটো হ'ব, কেতিয়াবা ক্ৰেডিটো হ'ব। কিয়? ৱাই ছাৰ? বিকজ ৰাহুল মোৰ কাষ্টমাৰ আছিলে, মনত আছে? মোৰ পৰা বস্তু লৈছিলে। তো যেতিয়া মোৰ পৰা বস্তু লৈছিলে তেতিয়া ই কি হ'বগে? ৰিচিভাৰ অফ দ্য বেনিফিট। এই বেনিফিটটো ই পাব, গ'ল। তাৰপিছত যেতিয়া ই মোক পইচা দিবলৈ আহিব, জুলাই 2 তাৰিখে আহিছিল পইচা দিবলৈ কাৰণে মোক, মই এতিয়া তাক হিচাপ কৰি পেলাই পইচাটো ল'ম তাৰপৰা, তেতিয়া ই কি হ'বগে? মোৰ কাৰণে গিভাৰ অফ দ্য বেনিফিট। তেতিয়া সেইদিনা মই তাক বস্তু দিয়া নাই, সেইদিনা মই তাৰপৰা কি লৈছোঁ? পইচা লৈছোঁ। তো মই একো দিয়া নাই, মই পাইছোঁহে। তো তেতিয়া মোৰ কাৰণে সি কি হ'ব? গিভাৰ অফ দ্য বেনিফিট। ইজ দ্যাট ক্লিয়াৰ? এটা হ'লগে ৰিচিভাৰ হ'ব কেতিয়া? যেতিয়া মই বস্তুটো দিম, তেতিয়া মই ডেবিট চাইডে পাতিম। আৰু যেতিয়া মই তাক বস্তুটো ইয়াৰ পৰা ল'ম, মানে পইচাটো তাৰ পৰা ল'ম, মানে পইচা দিয়াৰ দিনা, হি উইল বি দ্য গিভাৰ অফ দ্য বেনিফিট। তো যদি গিভাৰ অফ দ্য বেনিফিট হয় তেন্তে ই ক্ৰেডিট চাইডে পাতিম মই তাক। চ' দিছ ইজ হাউ দ্য ফাংচন অফ ডেবিট এণ্ড ক্ৰেডিট ৱৰ্কছ। তো এনেকৈ কাম কৰে। আকৌ আমি কৈ আছোঁ, উই উইল গেট টু ন' ইট মোৰ প্ৰিচাইছলি, আৰু ভালকৈ পাম, বাট নট নাও, বাট জাষ্ট তোমালোকক এটা আইডিয়া দি আছোঁ। দিছ ইজ অল এবাউট ডেবিট, ক্ৰেডিট এণ্ড একাউণ্ট। ঠিক আছে? তো আজি অকণমান আগবাঢ়ি যাওঁগে। আজি কনচেপশ্যনবিলাক আৰু অলপ দৰকাৰী হৈ যাবগৈ। চ' মই আই থিংক তোমালোকে এইটো পজ কৰি পেলাই নোট ডাউন কৰি ল'ব পাৰিবা। চ' মই এবাৰ ইৰেজ কৰি দিওঁ। নেক্সট টপিকটো হ'ল যে
প্ৰথম মই কৈছিলোঁ লাষ্ট ভিডিঅ'টোত যে এপ্ৰ'চেছ টু double entry system. Approaches to double entry system. अब এতিয়া এই double entry system to বিষয়ত আমি জানো double entry system কাক কয়। এই double entry system হিকাৰ দুটা approach আছে। এতিয়া তোমালোকে যদি দুটা approach মানে কি চাও মই তোমালোকক কম ফৰ এক্সাম্পল নগাঁও টু গুৱাহাটী যাবলৈ কাৰণে দুটা ৰাস্তা আছে। One you go by roadways, ৰাস্তা দি মেইন ৰোড দি ফলো কৰা, or else railways. But গৈ পাবা ক'ত গুৱাহাটীয়ে পাবা, ৰাইট? তুমি ৰাস্তা দি মানে হাইৱে দি গ'লেও তুমি গুৱাহাটী পাবা, ট্ৰেইনে দি গ'লেও তুমি গুৱাহাটী পাবা। চ' দিজ আৰ দ্য টু এপ্ৰ'চেছ টু গুৱাহাটী। চ' আমাকো তেনেকুৱা ডাবল এণ্ট্ৰি চিষ্টেম শিকিবলৈ কাৰণে দুটা এপ্ৰ'চ দিয়া যায়। সেই দুটাৰ পৰা যিকোনো এটা আমি এপ্লাই কৰোঁ, উইচ এভাৰ ইজ কনভিনিয়েণ্ট সেইটো আমি এপ্লাই কৰোঁ। দ্য ফাৰ্ষ্ট এপ্ৰ'চ ইজ said to be traditional or English approach. ठीक है सर? The first approach is said to be traditional or English approach. ठीक है सर? तार पिছত next আৰু এটা approach introduce কৰা হৈছিল যেটোক আমি কওঁ modern or American approach. Modern or American approach. So both are easy and study of both things are easy, but মই বিচাৰো তোমালোকে for the time being modern approach follow কৰা, because দুটাৰ ভিতৰত যিকোনো এটাই কৰিব পাৰিম, দুয়োটা কৰিব নোৱাৰিম না, right? You cannot go by bus as well as by train at the same time. দুটাৰ ভিতৰত যিকোনো এটা কনভিনিয়েণ্ট ল'ব লাগিব। So modern approach is trending. Modern approach to basically মানুহে ইউজ কৰে। and মই ফৰ এক্সাম্পল মোৰ ভিডিঅ'জত মই যদি এইটো ফলো কৰি আছোঁ, ট্ৰেডিশ্যনেল এপ্ৰ'চ ফলো কৰি আছোঁ, whereas তোমালোকক বেলেগ ধৰণে আকৌ শিকিবলৈ এইটো কোনোবাই ছাজেষ্ট কৰে, তেতিয়া তোমালোকে অলপ দিগদাৰ পাবা। চ' আই উইল বেচিকেলি আই উইল চে মডাৰ্ণ এপ্ৰ'চ ফলো কৰা। ইন এন আনাদাৰ ভিডিঅ' চামডে মই ট্ৰেডিশ্যনেল এপ্ৰ'চটো এবাৰ বুজাই দিম। ৱাই একেলগে কিয় নুবুজাওঁ, বিকজ কনফিউজ হৈ যাবাগে, মিক্স আপ হৈ যাবাগে, দুটা এপ্ৰ'চৰ ভিতৰত কনফিউজন লাগি যাবগৈ, ক্লেছ হ'ব। সেইকাৰণে মই একেবাৰে লগে বুজাব নাই খোজা। লেট আছ ট্ৰাই আমেৰিকান এপ্ৰ'চ ফাৰ্ষ্ট, পিছত কোনোবা এটা ভিডিঅ'ত মই ট্ৰেডিশ্যনেল এপ্ৰ'চটো বুজাই দিম তোমালোকক। তাৰপিছত ইউ ডিচাইড কোনটো এপ্ৰ'চ তোমালোকক ভাল লাগে, কোনটো এপ্ৰ'চ কৰি পেলাই ভাল পোৱা। ইটছ আপ টু ইউ। বোথ দ্য এপ্ৰ'চেছ আৰ ইকুৱেলি কনভিনিয়েণ্ট। ঠিক আছে? চ' একৰ্ডিং টু মডাৰ্ণ এপ্ৰ'চ, যিকোনো একাউণ্ট, মই কৈছিলোঁ কালি যে হাজাৰটা একাউণ্ট আছে, বহুত একাউণ্ট থাকে। এটা ডাঙৰ ফাৰ্মত, এটা ডাঙৰ বিজনেছত বহুত একাউণ্টছ থাকে। সেই বহুত একাউণ্টছৰ পৰা আমাৰ ক্লাছিফিকেশ্যন কৰিব লাগে। ঠিক আছে? কাৰণ এই গোটেইকেইটা একাউণ্টত আমি নিয়ম শিকিম এতিয়া ৰেকৰ্ড কৰাৰ কাৰণে, ৰুলছ কেইটামান শিকিম। সেই ৰুলছবিলাক যেতিয়া আমি ফ'ল' কৰিম, তো দেয়াৰ হেজ টু বি কেটেগৰী। আদাৰৱাইজ 10,000টা যদি একাউণ্ট আছে, তুমি 10,000টা ৰুল মুখস্থ কৰিব নোৱাৰিবা। কাৰণ মই গোটেই জীৱন আমি ৰুল মুখস্থ কৰি থাকোঁতে যাবগৈ, আমি হিচাপ কৰিম কেতিয়া? চ' দেট ইজ ৱাই দেয়াৰ আৰ চাম কেটেগৰিজ আণ্ডাৰ উইচ দ্য একাউণ্টছ আৰ ডিভাইডেড। একাউণ্টছ হেড বুলি কয় তাক। তো সেইবিলাক আমি ডিভাইড কৰি ল'লে, যিকেইটা হেডত আমি ডিভাইড কৰিছোঁ বা যিকেইটা হেডত আমি কেটেগৰাইজ কৰিছোঁ, সেই হেডৰ নিয়মকেইটা ফ'ল' কৰিলে হ'ল। আৰু এটা হেডৰ আণ্ডাৰত যিকেইটা একাউণ্ট পৰিব, সেই একাউণ্টকেইটা এই একেটা ৰুলে ফ'ল' কৰা হ'ব। ঠিক আছে? চ' এইটো আমাৰ নিজৰ সুবিধাৰ কাৰণে এইটো কৰিব লগা হ'ল। আদাৰৱাইজ ইমান গাল একাউণ্ট আছে, চবৰ কাৰণে যদি মই বেলেগ ৰুল ফ'ল' কৰিব বিচাৰোঁ, তেন্তেতো মোৰ যিমানটা একাউণ্ট সিমানটা ৰুল ফ'ল' কৰিব লাগিব। দিগদাৰ, ইমান পচিবলে নহয়। সেইকাৰণে একাউণ্টকেইটাক ভগাই দিয়া হৈছে। তো মডাৰ্ণ এপ্ৰ'চে 5টা হেডছত একাউণ্টকেইটাক ভাগ কৰিছে। ফাৰ্ষ্ট হেড asset, liability,
capital, revenue, expenses. Kiki, assets, liability, capital, revenue, expenses. Asset যোনকিটা আমাৰ বিজনেছৰ asset, for example কোনকিটা আমাৰ বিজনেছৰ asset হ'ব পাৰে? Building, land, furniture, etc. এইকেইটা আমাৰ asset হয়। লাইবিলিটি যেনে কোনকিটা লাইবিলিটি হয় আমাৰ? বেংকৰ পৰা লোন লৈছো, বেংক লোন। তাৰপিছত কোনোবাই মোৰ পৰা পইচা পায়, that is creditors, হয়নে? কৈছিলো নহয় ক্ৰেডিটাৰ্ছ মোৰ কাৰণে লাইবিলিটি, বিকজ মই পইচা দিব লাগিব, মই বাকীত কিনি আনিছো মানুহটোৰ পৰা, that was a creditor, সেই মানুহজন মোৰ কাৰণে লাইবিলিটি হয়, ঠিক আছে, এক্সেট্ৰা এক্সেট্ৰা। কেপিটেলটো আমিতো জানোৱে কেপিটেলত কি আহে, তথাপিও কেপিটেলত দুই ধৰণৰ বস্তু আহে। কেপিটেল ৰিপ্ৰেজেণ্টছ দ্য অ'নাৰ, আৰু এটা মালিকে ব্যৱসায়ত দুটা কাম কৰিব পাৰে। নম্বৰ 1, পইচা দিব পাৰে, যাক আমি কওঁ কেপিটেল, এণ্ড নম্বৰ 2, পইচা উঠাব পাৰে বা উলিয়াব পাৰে, তাক কোৱা হয় ড্ৰয়িংছ। চ' কেপিটেল এণ্ড ড্ৰয়িংছৰ পৰ্যনটো কেপিটেল একাউণ্টত সোমাই যায়। নেক্সট ৰেভিনিউ। ৰেভিনিউ মই কৈছিলো, ৰেভিনিউ মানে হ'লগে ইনকাম। চ' ইনকামখিনি ৰেকৰ্ড কৰিব লাগিব, আৰু ইনকামখিনি ৰেকৰ্ড কৰা কি হ'ব পাৰে বিজনেছত? নম্বৰ 1, চেলছ, চেল কৰিলে আমাৰ ইনকাম হয়। নম্বৰ 2, ৰেণ্ট ৰিচিভড, ৰেণ্ট আমি পাইছো, তো ৰেণ্ট ৰিচিভ কৰিছো, দেট ইজ এন ইনকাম। দেন আৰু কি হ'ব পাৰে? ফ্ৰম বিজনেছ পইণ্ট অফ ভিউ ভাবিব লাগিব, ঠিক আছে। তো আমি চেল কৰিছো, আমাৰ ইনকাম হৈছে, আমি ৰেণ্ট পাইছো, আমাৰ ইনকাম হৈছে, আমি কমিশ্যন পাইছো, দেট ইজ অলছ' এন ইনকাম। কমিশ্যন ৰিচিভড ইজ অলছ' এন ইনকাম, ঠিক আছে। চিমিলাৰলি এক্সপেন্সেছ মানে কি কৈছিলো? এক্সপেন্স মানে হ'লগে খৰচ। খৰচৰ ক্ষেত্ৰত নম্বৰ 1 কি কৰিছো? পাৰচেজ, বস্তু কিনিছো। দেন বস্তু কিনি পেলাই ভাড়া দিছো, দেট ইজ কেৰিয়েজ। দেন ভাড়া দিয়াৰ পাছত আনি পেলাই যোনটো মানুহ দোকানত কাম কৰি আছে তাৰ চেলাৰী দিছো, ৰেণ্ট দিছো, এক্সেট্ৰা এক্সেট্ৰা এক্সেট্ৰা, এইবিলাক আহেগে এক্সপেন্সেছত। চ' এই ধৰণৰ বস্তুখিনি আৰু আছে দেই, মই জাষ্ট তোমালোকক বুজাবলৈ কাৰণে দিছো। এই ধৰণৰ বস্তুখিনি এই 5টা কেটেগৰীত ভগাই দিয়া হয় লাইকৱাইজ। ত' আমাৰ বেচিকেলি এইটো মনত ৰাখিব লাগিব, এইটো বুজিব লাগিব যে কোনটো কেটেগৰীত কি ধৰণৰ বস্তু আহে, দেট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং। চ' আমাৰ নেক্সট ভিডিঅ'টোত আমি এইটো চেষ্টা কৰিম, হাউ টু ক্লাছিফাই এন একাউণ্ট। এটা একাউণ্ট আমি ল'ম, সেই একাউণ্টটো কোনটো কেটেগৰীত পৰিব সেইটো বুজি পোৱাটো ভেৰি ইম্পৰ্টেণ্ট। চ' মই এটা সৰু গ্লিমছ এটা দি দিওঁ। এছেটত কি আহে? সম্পত্তিবোৰ আহে, বিজনেছৰ সম্পত্তি যোনকেইটা, যেনেকে লেণ্ড, বিল্ডিং, ফাৰ্নিচাৰ, এইকেইটা আমাৰ কাৰণে এছেট হয়। তো এই ধৰণৰ বস্তু সদায় ক'ত আহিব? এছেট কেটেগৰীত আহিব। লাইবিলিটিত কি আহে? যিবিলাক বিজনেছে দিবলগীয়া আছে, যেনেকে বেংকৰ লোন, যেনেকে ক্ৰেডিটৰ, যেনেকে কাৰোবাক কিবা দিবলগীয়া, এক্সেট্ৰা এক্সেট্ৰা এক্সেট্ৰা। চ' সেইকেইটা হ'লগে লাইবিলিটি। কেপিটেলত কি আহিব? কেপিটেল এণ্ড ড্ৰয়িংছ, মালিকৰ লগত লেনদেনবোৰ। মালিকৰ লগত দুটা বস্তুত লেনদেন হয় আমাৰ বেচিকেলি, কেপিটেল আৰু ড্ৰয়িংছ। মালিকে বিজনেছত কেপিটেল দিছে আৰু বিজনেছৰ পৰা পইচা ওলাইছে, দেট ইজ ড্ৰয়িংছ। নেক্সট ৰেভিনিউ মানে ইনকাম আছিলে, ঠিক আছে। ইয়াত একচুৱেলি ৰেভিনিউ বুলি কয়, বাট এজ এ হোল ইনকাম বিলাক আহে, ৰেগুলাৰ এজ ৱেল এজ ইৰেগুলাৰ। চ' আমি ইয়াক ৰেভিনিউ নকৈ আমি ইয়াক ইনকাম বুলিও ক'ব পাৰোঁ। ঠিক আছে। চ' ইনকামত চেলছ আহিব, ৰেণ্ট আহিব, কমিশ্যন আহিব, যিমানখিনি বিজনেছৰ কাৰণে ইনকাম হয় সেইটো এইখিনি আহিব। নেক্সট এক্সপেন্সেছ মানে খৰচ। খৰচত কি আহে? পাৰচেজ, কেৰিয়েজ, চেলাৰী, ৰেণ্ট, ইলেক্ট্ৰিচিটি বিল, এক্সেট্ৰা এক্সেট্ৰা এক্সেট্ৰা। চ' এইখিনি বস্তু কেটেগৰাইজ কৰাটো আমাৰ কাৰণে চবতকে ইম্পৰ্টেণ্ট হয়। এইখিনি বস্তু বুজি পাই গ'লে আমি আগত আৰু সুবিধা পাম বুজিবলৈ কাৰণে বা জানিবলৈ কাৰণে। চ' দিছ ইজ অল এবাউট টুডেজ ভিডিঅ'। এণ্ড নেক্সট ভিডিঅ'টোত তোমালোকে এইখিনি বস্তু এবাৰ ভালকৈ চাই পেলাই আহিবা, যাতে আমি এইখিনি বস্তুৰ ওপৰত সৰু সুৰা আৰু আগবাঢ়িব পাৰোঁ, শিকিব পাৰোঁ। ঠিক আছে। দেটছ অল ফৰ টুডে। থেংক ইউ ফৰ এটেণ্ডিং দ্য ক্লাছ।